ইয়াতে বহুত বৰষুণ বতৰটো একচুৱেলি আমাক সাথ দিয়া নাই যিয়ে নহওক বাৰু আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আমি আজি ওলাইছোঁ ৰংঘৰ চাম বুলি ৰংঘৰ পোৱালৈকে আমাৰ এন্ট্ৰিয়ে বন্ধ হ'ব চাগে আজি এইটো হৈছে দিখৌ নৈৰ ওপৰৰে গৈ আছোঁ এইয়া আহি পাইছোঁহি গেটৰ সন্মুখতে বৰ ধুনীয়া ড্ৰেগন দুটা দি থৈ দিছে সেইটো গেট বন্ধ এইফালেহে সোমাব লাগিব চ' এয়া পাৰ্কিং এৰিয়া ইয়াতে আছে গাড়ীখন পাৰ্ক কৰি দিওঁ দি পেলাই ভিতৰলৈ যাওঁ গৈ এপাক মাৰি আহোঁ আপোনালোককো দেখুৱাই আহোঁ টাইমিংটো কেইটাৰ পৰা কেতিয়ালৈকে অঁ 5:45 ৰাতিপুৱা কেইটাত খোলে 6টাত অনলাইন কৰিলে 20 rupees তাৰপিছত যদি আপুনি কেছ দিয়ে তেতিয়াহ'লে 25 rupees দিব লাগিব আৰু ফৰেইনাৰ্ছৰ কাৰণে 300 rupees কেছলেছ যদি কৰে তেওঁলোকে অনলাইন কৰে 250 rupeesত এণ্ট্ৰি কৰিব পাৰিব বহুত এৰিয়া আছে খুব সুন্দৰকৈ পাৰ্কিঙৰ ব্যৱস্থা ৰাখিছে আজি সিমান এটা মানুহ নাই বাৰু বলকচোন ভিতৰলৈ সোমাই যাওঁ টিকেট কৰিলোঁ এইয়া আগলৈ দেখিছে ৰংঘৰ তালৈকে লৈ গৈ আছোঁ আপোনালোকক কিমান ধুনীয়া সৌন্দৰ্যপূৰ্ণ এটা আমাৰ অসমৰ সম্পত্তি ইয়াত হেনো স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ গৰম বন্ধ হয় তেতিয়া হেনো ইয়াত বহুত ভিৰ লাগে তেতিয়া ছিজন হয় আৰু ঠাণ্ডাৰ দিনত আৰু সেইবিলাক বৰ ধুনীয়াকৈ আৰ্টিষ্টিক ৱেত সজাই ৰাখিছে বগলী বাঁহ গছ কি ধুনীয়া লাগিছে চাওক ইয়াতে একচুৱেলি যেতিয়া বহাগ বিহু বা মাঘ বিহুৰ সময় হয় তেতিয়া ইয়াতে বহুত বিহু চেলিব্ৰেশ্যন এক্সট্ৰা অৰ্ডিনাৰীভাৱে কৰে তাৰমানে চ' সেই সময়ত যদি আপোনালোকে আহে তেতিয়াহ'লে এটা সুন্দৰ মানে মনোমোহা পৰিৱেশ উপভোগ কৰিব পাৰিব অসমীয়া কালচাৰৰ ওপৰত ৰংঘৰৰ বিষয়ে মই বৰ বিশেষ কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আহোমসকলৰ স্বৰ্গদেউ অৰ্থাৎ ৰজা আহোমৰ ৰজাৰ সময়ৰ এইবিলাক সম্পত্তি তেওঁলোকে বনোৱা আপোনালোকে ইয়াৰ বিষয়ে যদি উইকিপিডিয়া বা গুগলতো চাৰ্চ কৰে তেতিয়াহ'লে ইয়াৰ বিষয়ে জানিব পাৰিব মই জাষ্ট আপোনালোকক লৈ আহিছোঁ বিকজ আজি শিৱসাগৰত আমি ষ্টে কৰিলোঁ সেইকাৰণে দেখুৱাবৰ কাৰণে লৈ আহিলোঁ ময়ো আগতে আহি পোৱা নাছিলোঁ একচুৱেলি কিতাপে কাগজেহে দেখিছিলোঁ বা পঢ়িছিলোঁ সেই ৰজা মহাৰজাৰ যুগত মহ যুঁজ কুকুৰা যুঁজ এইবিলাক যে আছিলে তাৰে এটা প্ৰতীক ইয়াতে বনাই থৈ দিছে সঁচাকৈ বৰ মনোমোহা আৰু বহুত সুন্দৰ এটা চাৰাউণ্ডিং এয়া চাওক ভিতৰলৈ লৈ গৈছোঁ সেইটো আমাৰ ইণ্ডিয়ান ফ্লেগ বৰ ডাঙৰকৈ বনাই থৈ দিছে কিন্তু ফ্লেগখন দুৰ্ভাগ্যবশতঃ উৰি থকা নাই কাৰণ বৰষুণ দি আছে আৰু বতাহ নাই বতাহ থাকিলে উৰি থাকিলে হয় কেনেকুৱা লাগিছে কাইণ্ডলি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বিভিন্ন পৰ্যটক বিভিন্ন ঠাইৰ পৰা অসমৰ বাহিৰৰো মানুহ আহে 1744 খ্ৰীষ্টাব্দৰ পৰা 1751 খ্ৰীষ্টাব্দলৈ তেতিয়া সেই সময়ৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহ চৰাই চিৰিকটি বা জন্তু আদিৰ যিবিলাক আমোদ প্ৰমোদৰ খেল আছিলে সেই সময়ত তাক উপভোগ কৰাৰ কাৰণে এই ৰংঘৰ তৈয়াৰ কৰি উলিয়াইছিলে আচলতে এতিয়া ৰেইনি ছিজন চ' ইয়াত বহুত বেছি মানুহৰ ভিৰ লগা নাই মই কোৱা ধৰণে মই মানে চিকিউৰিটি সুধিছিলোঁ তেওঁলোকে কৈছে কি যেতিয়া মানে গৰম বন্ধ হয় গৰম বন্ধত ল'ৰা ছোৱালীক লৈ পেলাই মাক বাপেকসকলে ইয়ালৈ আহে ফুৰিবলৈ বলক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁগৈ বাহিৰেৰে সোমাব লাগিব চিৰি আছে এই চিৰিৰে সোমাই যাব লাগিব এইয়া আগলে এয়া চিৰি চাওক এই চিৰিৰে সোমাই যাব লাগিব বা বাচ্চা চাচ্চা লৈও আহে মানুহে সময় হেৰি কৰিবলৈ মা কিমান ধুনীয়া চ' যাওঁ আমিও অকণমান ওপৰৰ পৰা দৰ্শন কৰি আহোঁগৈ কি আছে বাৰু চাই লওঁগৈ চাব দেই বৰ ৰিস্কি এইখিনি স্কিট কৰিব লাগিলে বাহ চ' এয়া ৰংঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ বা চাৰিওফালেচোন কেনেকুৱা ৰংঘৰৰ নামেৰেই এই ঠাইটোৰ নাম হৈছে ৰংপুৰ এতিয়া বাৰু নহয় এতিয়া ইয়াক শিৱসাগৰ নাম দিলে এই মেটেৰিয়েলবিলাক আগৰ দিনত হাঁহৰ কণী বৰা চাউল এইবিলাক মেটেৰিয়েলেদি বনাইছিলে আৰু কিমান হাজাৰ হাজাৰ বছৰ পুৰণি এই বস্তুবিলাক এতিয়াও মানে কি সুন্দৰ হৈ আছে চাওক আৰ্টিফিচিয়েল মানে বালি চিমেণ্টেৰে বনোৱা নহয় এয়া মাটিৰে বনোৱা ডিপাৰ্টমেণ্ট অফ আৰ্কিঅলজিয়ে চিমেণ্ট বালিৰে পিছত ৰিন'ভেট কৰিছে অৰিজিনেল যিটো হয় এইটো সেই বৰা চাউল হাঁহৰ ডিম এইবিলাকেৰে বনোৱা আছিলে মেটেৰিয়েলছবিলাক সেইবিলাক ইউজ কৰিছিলে সেই সময়ত আছিল ৰংঘৰৰ ভিতৰ ভাগ তো বাহিৰলৈ ওলাই গৈ আছোঁ ইয়াত আহিলে বৰ ধুনীয়া পাৰ্কৰ জিৰণি লোৱাৰ কাৰণে টয়লেটৰো ব্যৱস্থা আছে লগতে বহি পেলাই আপোনালোকে ৰেষ্ট ল'ব পাৰিব তো এইটোৱেই টোটেল চাৰাউণ্ডিংটো ৰংঘৰৰ শিৱসাগৰত থকা আপোনালোক আহিব কেতিয়াবা সুন্দৰ এটা অনুভৱ ল'ব পাৰিব এয়া আমি ৰংঘৰৰ বেক চাইড আহিছোঁ এইয়া এইটো বেক চাইড
ৰংঘৰটোৰ একদম যদি ওপৰলৈ আপোনালোকে লক্ষ্য কৰে দেখিবলৈ পাব এখন নাও আৰু নাওৰ আৰ্হিত দুটা মূৰ বৰ ধুনীয়াকৈ তলৰ পৰাও দেখা পোৱা যায় ড্ৰোন হ'লে বৰ ধুনীয়াকৈ দেখাই দিব পাৰিলো হয় সো আশা কৰিছো আপোনালোকে ৰংঘৰৰ ভিডিঅ'টো চাই ভাল পালে দিয়ক তেনেহলে আজিলৈ অনুমতি লগ পাইছো অনতি পলমে আন এটি ভিডিঅ'ত টিল দেন টেক কেয়াৰ অফ ইয়োৰসেলফ ষ্টে সেফ ষ্টে কমফৰ্ট এণ্ড বাই বাই